নমস্কাৰ আৰু স্বাগতম আজি মই আপোনাক কেনেকৈ নিৰ্দিষ্টকৈ ইমেইল স্ক্ৰিপ্ট এটা বনোৱা হয় শিকাম যেতিয়া আপুনি ওয়েবসাইট এটাত উপভোক্তা এজনক পঞ্জীয়ন কৰে আপুনি কেনেকৈ তেওঁলোকক এটা ইমেইল পঠাব জনায় যে তেওঁলোক পঞ্জীকৃত হ'ল মই তাক আংশিকভাৱে স্ক্ৰিপ্ট এটা বনাই কৰিম এটা send me an email স্ক্ৰিপ্ট এইটো এটা HTML ফৰ্মত হ'ব য'ত আপুনি এটা বিষয় আৰু এটা বাৰ্তা লিখিব পাৰে আৰু এটা নিৰ্দিষ্ট এড্ৰেছলৈ পঠাব পাৰে গতিকে আমি এটা এড্ৰেছ ভেৰিয়েবল বনাম মই মোৰ হটমেইল এড্ৰেছটো ইয়াত লিখিম আপুনি চাব পাৰে যেতিয়া মই মোৰ বৰ্তমান হটমেইল পৃষ্ঠাটো খোলো আৰু ইনবক্সত টিপো ইয়াত কোনো ইমেইলছ নাই মোৰ বাবে এই মুহূৰ্তত কোনো নতুন ইমেইলছ নাই গতিকে এইটো হৈছে মোৰ এড্ৰেছ ভেৰিয়েবলটোত এড্ৰেছটো মই ভেৰিয়েবলটো to হিচাপে ৰিনেম কৰিম আমি ইয়াক বাহিৰলৈ পঠাবলৈ মেইল ফাংচনটো ব্যৱহাৰ কৰিম আমাৰ from আৰু সাবজেক্টটো ইয়াত থাকিব আমাৰ এটা বিশেষ সাবজেক্ট থাকিব যি কয় ইমেইল from PHP Academy পাছত আমাক এখন HTML ফৰ্ম লাগিব যি ভৰ্তি কৰিব আৰু মই নিজে ভৰ্তি হোৱা এখন বনাম গতিকে আহক ইয়াত কিছু HTML কোড থওঁ মোৰ ইয়াত এখন ফৰ্ম থাকিব যি এই পৃষ্ঠাটোলৈ send me an email.php ৰ সৈতে ভৰ্তি হ'ব মেথডটো পোষ্ট হ'ব আমি আমাৰ ফৰ্ম ইয়াত শেষ কৰিম উপভোক্তা ইয়াত সূচিত কৰা ইমেইল এড্ৰেছটোলৈ পঠাবলৈ যি বিচাৰে তাকে লিখিব পাৰে নিশ্চিতভাৱে আপুনি ইয়াক একাউণ্টত ল'ব পাৰে ফৰ্ম এখন বনাওতে আপুনি ক'ব পাৰে আপুনি এই নিৰ্দিষ্ট এড্ৰেছটোলৈ পঠাব বিচাৰে এইটো মাত্ৰ send me an email স্ক্ৰিপ্ট হ'ব ইমেইলটো যি আপুনি আপোনাৰ ওয়েবসাইট এটাত সংলগ্ন কৰিব বিচাৰে এতিয়া আমাৰ এটা টেক্সট ইনপুট থাকিব এইটো হ'ব মোলৈ ইমেইলটো পঠোৱা লোকজনৰ নামটো গতিকে আপোনাৰ টাইপ টেক্সট আছে যাৰ নেম হৈছে নেম মোৰ এতিয়াৰ বাবে max length সমান 20 থাকিব ইয়াৰ তলত আমি এটা টেক্সট অংশ বনাম গতিকে মই টেক্সট এৰিয়া লিখিম আৰু ইয়াক তেনেদৰে শেষ কৰিম তাৰ পাছত আমি ইয়াক মেছেজ হিচাপে নেম দিম আমি ইয়াত এটা প্যাৰাগ্ৰাফ আৰম্ভ আৰু এটা প্যাৰাগ্ৰাফ শেষ দিম আৰু তলত ইয়াত আমি এটা সাবমিট বুটাম বনাম যাৰ ভ্যালু সমান send হয় বা send me this ঠিক আছে গতিকে যদি আপুনি আমাৰ পৃষ্ঠালৈ আহে আৰু ইয়াত এই পৃষ্ঠাক নিৰ্বাচিত কৰে এই স্পেচটো হৈছে নেমৰ বাবে আৰু এই স্পেচটো হৈছে বাৰ্তাটোৰ বাবে গতিকে মই ইয়াত নেম আৰু ইয়াত মেছেজ দিম আৰু এটো এতিয়া দেখিবলৈ বহু উন্নত হ'ব আমাৰ নেম বক্স আৰু মেছেজ বক্স আছে আৰু যেতিয়া আমি এই বুটামটো টিপো ইমেইলটো পঠোৱা হ'ব ঠিক আছে গতিকে সৰ্বপ্ৰথমে আমাৰ PHP কোডৰ ভিতৰত আমি সাবমিট বুটামটো টিপা হৈছে নেকি চাব লাগিব তাৰ বাবে আমাৰ if স্টেটমেন্টটো ইয়াত পেৰেণ্ঠেছিছত আছে আৰু আমাৰ ব্লকটোৰ বাবে আমাৰ মাজু বন্ধনী আছে যদি চৰ্তটো সত্য হয় চৰ্তটো এই পেৰেণ্ঠেছিছৰ ভিতৰত থাকিব চৰ্তটো সাবমিট বুটামটোৰ পোষ্ট ভেৰিয়েবলটো হ'ব যেতিয়ালৈকে সাবমিট বুটামটোৰ এটা মান থাকে এটা ভুল উচ্চাৰণ গতিকে যেতিয়াই সাবমিট বুটামটো টিপা হয় ই এটা ভ্যালু ল'ব আৰু সেই মানটো হৈছে send me this হি বুজায় যে ফৰ্মখন ভৰ্তি হ'ল কাৰণ বুটামটো টিপা হ'ল গতিকে ইয়াৰ ভিতৰত আমি কৰিব লগা প্ৰথম বস্তুটো হৈছে ফৰ্মখনৰ পৰা ডাটা পোৱাটো আৰু সেইটো হ'ব ফৰ্মখন ভৰ্তি কৰি ইমেইলটো পঠোৱা লোকজনৰ নামটো আৰু তেওঁলোকৰ নামটো ইয়াত এই ফৰ্মৰ মাজত অৱস্থিত হয় ক্ষমা কৰিব ইয়াত এই নেম নামৰ ফিল্ডত
লগতে আমাৰ মেছেজটো আছে যাতে আমি সহজে এই ভেৰিয়েবলৰ গাঁথনিটো নকল কৰিব পাৰো আৰু তাত মেছেজ কওঁ ইয়াক পৰীক্ষা কৰিবলৈ মই কম echo name আৰু মই তাত মেছেজটো কনকাটিনেট কৰিম আহক ইয়াক পৰীক্ষা কৰো ইয়াত মই লিখিম Alex আৰু ইয়াত মই লিখিম hi there Send me this টিপক আৰু আমি তাত Alex আৰু hi there পাওঁ ঠিক আছে গতিকে আমি জানো যে ফৰ্ম ডাটাটো সঠিকভাৱে ভৰ্তি কৰা হৈছে এই ভিডিঅৰ পাছৰ অংশটোত আমি ইয়াক কেনেকৈ প্ৰমাণ কৰা হয় শিকিম আৰু অৱশেষত ইয়াত এই ইমেইল আইডিত সূচিত কৰা উপভোক্তালৈ এই ইমেইলটো পঠাম গতিকে মোক পাছৰ অংশটোত সংযোগ কৰিব এতিয়াৰ বাবে বিদায় মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো